হেল্ল', ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। আজি আমি ক্লাছ 10ৰ ছায়েন্সৰ বায়'লজিৰ জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰটো ডিছকাছ কৰিম। চ' আহা আমি এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। জীৱন প্ৰক্ৰিয়া। সাধাৰণতে জীৱন প্ৰক্ৰিয়া বুলি আমি এটা জীৱই জীয়াই থাকিবৰ বাবে যিবোৰ প্ৰক্ৰিয়া কৰিব লাগে বা যিবোৰ কাম কৰিব লাগে সেই কামবোৰেই আমি সহজ অৰ্থত কওঁ জীৱন প্ৰক্ৰিয়া বুলি কওঁ। এই জীৱন প্ৰক্ৰিয়া নামৰ চেপ্টাৰটোত বেচিকেলি সেইকেইটা প্ৰক্ৰিয়াৰ বিষয়ে আমি পঢ়িম যিকেইটা প্ৰক্ৰিয়া নহ'লে বা যিকেইটা প্ৰক্ৰিয়া আমাৰ দেহত চলি নাথাকিলে আমি জীয়াই থাকিব নোৱাৰোঁ, যিকেইটা অতি অত্যাৱশ্যকীয়। মুঠতে আমি এই পাঠটোত অভাৰঅল 4টা জীৱন প্ৰক্ৰিয়াৰ বিষয়ে পঢ়িম যাৰ ওপৰত নিৰ্ভৰ কৰি এটা জীৱই জীয়াই থাকে। আৰু এই 4টা জীৱন প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ এই গোটেই পাঠটো তৈয়াৰ হৈছে। এই চেপ্টাৰটোত জাষ্ট বেচিক 4টা জীৱন প্ৰক্ৰিয়াৰ বিষয়েহে ষ্টাডি কৰিম। আৰু সেইকেইটা হৈছে পুষ্টি, শ্বসন, পৰিবহন আৰু মলত্যাগ বা নিষ্কাশন। মুঠতে জীৱ এটা জীয়াই থাকিবলৈ এই 4টা প্ৰক্ৰিয়াৰ অতি প্ৰয়োজন আছে। এই প্ৰক্ৰিয়াসমূহ যেনে পুষ্টি, শ্বসন, পৰিবহন, মলত্যাগ এইবোৰ আমি প্ৰাণীৰ ক্ষেত্ৰতো ষ্টাডি কৰিব লাগিব আৰু উদ্ভিদৰ ক্ষেত্ৰতো ষ্টাডি কৰিব লাগিব। এই চেপ্টাৰটোত জাষ্ট মেইন টপিক 4টাই আছে আৰু এই টপিককেইটাৰ ওপৰতে বেছ কৰি ব্ৰিফলি আমি পাছৰ পাৰ্টবোৰত আমি ব্ৰিফলি ষ্টাডি কৰিম। জীৱন প্ৰক্ৰিয়াৰ প্ৰথমটো হৈছে পুষ্টি। পুষ্টি হৈছে জীয়াই থাকিবলৈ প্ৰয়োজনীয় শক্তি আহৰণ কৰা প্ৰক্ৰিয়া। এটা জীৱক জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন আছে, সিহঁতক শক্তিৰ প্ৰয়োজন। জীৱ এটাৰ দেহৰ বৃদ্ধি আৰু বিকাশৰ বাবেও খাদ্যৰ প্ৰয়োজন আৰু সেই খাদ্যৰ পৰা জীৱই প্ৰয়োজনীয় শক্তি আহৰণ কৰা যিটো প্ৰচেছ, সেই প্ৰচেছটোৱেই হৈছে পুষ্টি। তাৰপিছত শ্বসন। শ্বসন হৈছে আহৰণ কৰা শক্তিৰ পৰা শক্তি উৎপাদন কৰা প্ৰক্ৰিয়া। মানে আহাৰবিলাকৰ পৰিৱৰ্তন ঘটাই কোষৰ ব্যৱহাৰ উপযোগী কৰি তোলে আৰু আমি ইয়াকে শ্বসন বুলি কওঁ। আৰু এই শ্বসন প্ৰক্ৰিয়াৰ জৰিয়তেই আমাৰ শৰীৰত থকা কোষবোৰে শক্তি আহৰণ কৰে। পৰিবহন সাধাৰণতে দেহৰ বিভিন্ন অংশলৈ আৱশ্যকীয় পদাৰ্থ কঢ়িয়াই নিয়া এই প্ৰক্ৰিয়াটোকে আমি পৰিবহন বুলি কওঁ। পৰিবহন উদ্ভিদ আৰু প্ৰাণী উভয়তে দেখা যায়। প্ৰাণীৰ ক্ষেত্ৰত তেজৰ চলাচল, এঠাইৰ পৰা আন ঠাইলৈ যোৱা বা লসিকাৰ চলাচলক আমি পৰিবহন বুলি গণ্য কৰিব পাৰোঁ। ঠিক একেদৰে উদ্ভিদৰ ক্ষেত্ৰত উদ্ভিদৰ দেহত পানী, আহাৰ আৰু অন্যান্য দ্ৰব্যৰ পৰিবহন হোৱা দেখা যায়। উদ্ভিদৰ পৰিবহন বুলিলে আমি পানীৰ পৰিবহন, জাইলেমৰ জৰিয়তে পানীৰ পৰিবহন, ফ্লয়েমৰ জৰিয়তে আহাৰৰ পৰিবহন আৰু অন্যান্য দ্ৰব্যৰ পৰিবহন দেখা পোৱা যায় উদ্ভিদৰ ক্ষেত্ৰত। মলত্যাগ বা নিষ্কাশন দেহৰ পৰা ক্ষতিকাৰক বা বৰ্জিত পদাৰ্থ বাহিৰ কৰা যিটো প্ৰক্ৰিয়া। সাধাৰণতে উদ্ভিদ আৰু প্ৰাণীয়ে দেহত থকা বৰ্জিত পদাৰ্থবোৰ বাহিৰ কৰে আৰু সেই প্ৰক্ৰিয়াটোকে আমি ৰেচন ক্ৰিয়া বুলি কওঁ। ঠিক একেদৰে উদ্ভিদেও নিজৰ শৰীৰৰ বৰ্জনীয় পদাৰ্থবোৰ বাহিৰ কৰি দিয়ে। সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত অক্সিজেনকো বৰ্জনীয় পদাৰ্থ হিচাপে গণ্য কৰে উদ্ভিদে। কেতিয়াবা কি হয়, পাতৰ দৰে সৰি পৰা অংগৰ যোগেদিও ৰেচন ক্ৰিয়া সমাধান কৰে উদ্ভিদে। উৎপাদিত বৰ্জিত পদাৰ্থ সৰি পৰা পাততো সঞ্চিত কৰি ৰাখে উদ্ভিদে। অন্যান্য কিছুমান উৎপাদিত বৰ্জিত পদাৰ্থ ৰেজিন আৰু আঠা হিচাপে সঞ্চিত কৰি ৰাখে উদ্ভিদে। মানুহৰ ক্ষেত্ৰত পৰিবহনত মুখ্য ভূমিকা লয় তেজে। চ' আজিৰ কাৰণে ইমানেই। থেংকছ ফৰ ৱাটছিং। নেক্সট পাৰ্টত আমি ইয়াৰ পাছৰ টপিকবোৰ ডিছকাশ্যন কৰিম।